ইভেকশ্যন কৰিলোঁ। আজি আমাৰ দীঘলীয়া সময় ইভেকশ্যন হৈছে আৰু গোটেই দুপৰীয়া বেলাটো আমি ইভেকশ্যন কৰিছোঁ। আমাৰ যোৱা 3 মাহ 4 মাহৰ পূৰ্বৰ পৰাই আমি মানে এইটো বস্তু অকস্মাত হোৱা বস্তু নহয়। আমাৰ আপোনালোকে চাব, আমি এটা সময়ত বহুত বেছি মাইকিং কৰাইছিলোঁ যে আমাৰ এতিয়া গৌৰৱ পথ বনি আছে, তাতে আপোনালোকৰ ফুটপাথটো বনি আছে, ফুটপাথত আমি ৰেইলিং দি আছোঁ, আপোনালোকে ফুটপাথটো ব্লক নকৰিব, হয়নে? ফুটপাথটো আপোনাৰ মানে কি হয়, এখন চহৰ এখনৰ চবতকৈ প্ৰথম মাত্ৰাটোৱে হয় জোখৰ, সেইটো হয় পেডেষ্ট্ৰিয়ান ফ্ৰেণ্ডলি ৰোড, ঠিক আছে? পথচাৰীসকলৰ কাৰণে আমি কিমান সুৰক্ষা দিব পাৰিছোঁ তেওঁলোকে যাতায়াত কৰিবলৈ। তো সেই ক্ষেত্ৰত আমি আপোনাৰ যোৱা 3-4 মাহমানৰ পৰা আমি আৰম্ভ কৰিছিলোঁ এটা মাইকিং। আমি সকলোকে মানে এটা ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি গোটেই নগাঁও পৌৰসভাৰ অঞ্চলত আমি পূৰা মাইকিং কৰাইছিলোঁ যে যিমানখিনি পথ আছে আপোনালোকে পদপথখিনি আপোনালোকে খালী কৰি পেলাই আপোনালোকে তাৰপিছত ব্যৱসায় কৰক। আৰু যোনখিনি মানে নো ভেণ্ডিং জ'ন আছে আপোনালোকে তাৰ পৰা উঠি আমি নগাঁও পৌৰসভাই যোনখিনি আমাৰ ধাৰ্য কৰি দিছে ভেণ্ডিং জ'নখিনি, তালৈ গৈ পেলাই আপোনালোকে তাতে ভেণ্ডিং কৰক, আমাৰ একো প্ৰব্লেম নাই। কিন্তু কি হৈছে ধৰক, মানুহখিনিৰ মানে সেইটো যোনটো ইমান দিনে ৱাৰ্ণিং দি থকা গৈছিলে, সেই বস্তুটো তেওঁলোকে মানে বহুত সহজভাৱে লৈ আছিলে। আৰু আমি এটা মানে কনচিডাৰেবল টাইম পিৰিয়ড এটা দিছোঁ যে আপুনি 3 মাহমানৰ পৰা আমি মাইকিং কৰিছোঁ, তেওঁলোকে যাতে ধুনীয়াকৈ শ্বিফ্ট কৰি পেলাই বেলেগ জেগালৈ যাব পাৰে, ভালকৈ নিজৰ ব্যৱসায়টো স্থাপন কৰিব পাৰে। তাৰপিছত আমি আজিৰ পৰা ইভেকশ্যন আৰম্ভ কৰিছোঁ। এতিয়া এই ইভেকশ্যনটো আপোনাৰ নন ষ্টপ কণ্টিনিউ হৈ থাকিব যেতিয়ালৈকে আমি আমাৰ পদপথখিনি আমি খালী কৰিব নোৱাৰোঁ। সেইটো হয়। আমি তেনেকৈ ভেণ্ডিং জ'ন কিছুমান নটিফাই কৰি দিছোঁ, কিন্তু কি হয়, আমি যোনখিনি ভেণ্ডিং জ'ন নটিফাই কৰোঁ তাতে ব্যৱসায়ীসকল যাবলৈ নিবিচাৰে। তেওঁলোকে পথৰ দাঁতিত য'ত বেছি ট্ৰেফিক আছে তাতে তেওঁলোকে বেছি সুবিধা পায়, কাৰণ গাড়ী দুখন ৰখাই থৈছে ট্ৰেফিকৰ কাৰণে, তাতে তেওঁলোকে বেচিবলৈ সুবিধাটো পায়। কিন্তু আমাৰ এনেকুৱা নহয় কি তেওঁলোকক যোনখিনি আমি ভেণ্ডিং জ'ন দিছোঁ বহুত মানে ৰিম'ট অঞ্চল, তেনেকুৱা নহয়। নগাঁওখন এখন ডেন্সলি পপুলেটেড চহৰ হয়। ইয়াতে আমি ধুনীয়াকৈ কিছুমান জেগা আমি বনাই দিছোঁ, তেওঁলোকে ধুনীয়াকৈ নিজৰ ব্যৱসায়টো কৰিবলৈ সক্ষম হ'ব। আৰু 2 নম্বৰ কথাটো হয় কি, আমি তেওঁলোকক যোনটো ভেণ্ডিং জ'ন এলট কৰোঁ সেইটো আপোনাৰ টেম্পৰেৰী নেচাৰৰ, অস্থায়ী ব্যৱসায়ী বুলি কওঁ। তেওঁলোকে ৰাতিপুৱা আহিব, বহিব, গধূলি গুচি যাব, যাতে পথটো খালী হৈ থাকে। আৰু আমি তাতে ৰাতি আমাৰ আপোনালোকে চাগে চুইপিং মেচিনখন দেখিছে, যোনখন সদায় 8-10 ঘণ্টা চলে। কিন্তু কি হৈছে, এওঁলোকে কি কৰিছে, এই যোনটো আপোনাৰ কি কয় অস্থায়ী ব্যৱসায়ীটো তেওঁলোকে স্থায়ীভাৱে বহাই লৈছে। সেই হিচাপত কি হয়, তাৰে তলত আপোনাৰ গোটেই জাবৰ জমা হৈ থাকে। গাড়ীখন গ'লেও তেওঁলোকৰ সেইখিনি বহি থাকে কাৰণে আমি সেইখিনি চাফা কৰিব নোৱাৰোঁ।
তাৰ ফলত কি হয় আপোনাৰ চহৰখন যিমানখিনি পৰিপাটি আৰু দেখিলে হয় সেইখিনিৰ পৰা অলপমান হ'লেও বঞ্চিত হয়। আপোনালোকৰ এতিয়া কি হয় ৰাতিপুৱা যেতিয়া আপোনালোকে শুই উঠি 5টা-6টা বজাত যেতিয়া মৰ্ণিং ৱাক যায়, এখন যেতিয়া স্বচ্ছ চাফা যেতিয়া নিজৰ অঞ্চলটো নিজৰ পৰিৱেশটো দেখে নিজৰ মনটো ভাল লাগে। আৰু নগাঁও পৌৰসভাৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে 24 ঘণ্টাই আমাৰ সেইটোৱে কাম থাকে কি আমি কিমান চাফাকৈ ৰাখিব পাৰোঁ। আমি কিমান মানুহ যোনখিনি পদপথত গৈ আছে যাতায়াত কৰি আছে তেওঁলোকক আমি কিমানখিনি সুৰক্ষা দি পেলাই তেওঁলোকে আপ ডাউন কৰিব পৰা কৰিছোঁ। যিখিনি আমাৰ বিধায়ক মহোদয়ৰ প্লেনৰ মৰ্মে অসম চৰকাৰৰ প্লেনৰ মৰ্মে যোনখিনি আমাৰ গৌৰৱ পথটো বনিছে, ফুটপাথ বনিছে, সেইখিনিও যাতে মানুহে তাৰ ভালকৈ ব্যৱসায়টো কৰিব, তাতে ভালকৈ যাতায়াত কৰিব পাৰে, একো যাতে ব্যৱসায় নহয়, সেইখিনিৰ কাৰণেও আমি কনচিডাৰেবল সদায় সময় দিছোঁ, মানুহক আমি জনাইছোঁ। আৰু তেওঁলোকক আমি বেলেগ এটা ষ্টেচন আমি দিছোঁ য'ত তেওঁলোকে ব্যৱসায় কৰিব পাৰে। আৰু এটা কথা এইখিনিতে কৈছোঁ যে এনেধৰণৰ এফেকশ্যন আমি পূৰ্বতেও দেখিছোঁ, তাৰপিছতো কিন্তু শেষত গৈ পেলাই কি হয় গোটেই বস্তুটো স্থবিৰ হৈ পৰে। গতিকে এইটো কিমান দিনলৈ চলিব বা এনেকৈ সেই পূৰ্বৰ আকৌ পুনৰাবৃত্তি হ'ব নেকি? নহয়, এতিয়া বস্তুটো কি হ'ব, ধৰক আমি আজি এফেকশ্যন কৰিলোঁ, আমি তেওঁলোকক দুদিনমান গ্ৰেছ পিৰিয়ড এটা দিম য'ত তেওঁলোকে ছেটেল কৰিব পাৰিব কি আচ্ছা আমি ইয়াৰ পৰা উঠি পেলাই আমি বেলেগ ফালে যাব লাগে, হয়নে? তেওঁলোকে আমাৰ ইয়াতে আহি পেলাই সুধিব যে আচ্ছা আমাৰ সেইখিনিত যদি ভেণ্ডিং কৰিব নোৱাৰোঁ আৰু ক'ত ক'ত ভেণ্ডিং কৰিব পাৰি। আমি ধুনীয়াকৈ ভেণ্ডিং জোনখিনি নটিফাই কৰি দি আছোঁ, আমি তেওঁলোকক বহিবলৈ সুবিধা কৰি দিম, হয়নে? সেই হিচাপত 2-3 দিন গ্ৰেছ পিৰিয়ড এটা দি পেলাই আমি আকৌ কৰিম। তাৰপিছত আকৌ 2-3 দিন গ্ৰেছ পিৰিয়ড দি পেলাই আমি আকৌ এফেকশ্যন কৰিম। এফেকশ্যনটো যেতিয়ালৈকে আমি আমাৰ পদপথখিনি খালী কৰিব নোৱাৰোঁ, আমি পেডেষ্ট্ৰিয়ান ফ্ৰেণ্ডলি ৰোডছ বনাব নোৱাৰোঁ, তেতিয়ালৈকে আমি কণ্টিনিউ কৰা